নমস্কাৰ শ্ৰদ্ধাৰ চাৰ্বিদসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ ৰাজ্যখনত তিৱা আৰু দেউৰী মাতৃভাষাত শিক্ষাদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আৰু যদি কোৱা হ'ব আমাৰ ৰাজ্যখন জনগোষ্ঠী এখন ৰাজ্য য'ত বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মানুহে বাস কৰে। আৰু যদি বৈশিষ্ট্য ক'বলৈ যোৱা হ'ব অসমৰ বৈশিষ্ট্য ভাৰতবৰ্ষৰ আন সকলো ৰাজ্যৰ তুলনাত সুকীয়া। আৰু আমাৰ ৰাজ্যখনত তিৱা আৰু দেউৰী যিসকল জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে মাতৃভাষাত শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুনিয়াদী স্তৰত। বুনিয়াদী স্তৰ মানে হ'ল আপোনালোক সকলোৱে জানে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সমগ্ৰ শৈক্ষিক প্ৰক্ৰিয়াটো 4টা ভাগত ভাগ কৰিছে। আৰু এই ভাগকেইটা হৈছে 5+3+3+4 আৰু এই প্ৰথম 5 স্তৰপীয়া অংশই ফাউণ্ডেশ্যনেল ষ্টেজ অৰ্থাৎ বুনিয়াদী স্তৰক প্ৰতিনিধিত্ব কৰে। আৰু এই স্তৰতে তিৱা আৰু দেউৰী মাতৃভাষাত পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। এই সম্পৰ্কে আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা বিশেষ পোষ্ট দিছিলে সামাজিক মাধ্যমত। সেই পোষ্টটো অকণমান চাবলৈ চেষ্টা কৰোঁ আহক। ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰি লিখিছে, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি বুনিয়াদী স্তৰত তিৱা আৰু দেউৰী মাতৃভাষাত শিক্ষাদানৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আজি জনতা ভৱনত দুয়োটা ভাষাৰ প্ৰতিনিধিৰূপে তিৱা আৰু দেউৰী সাহিত্য সভা তথা স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বৰ সৈতে এই দিশত আলোচনা কৰোঁ। শীঘ্ৰেই দুয়োটা ভাষাত শিক্ষাদানৰ বাবে ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ অধীনত শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি তেখেতে উল্লেখ কৰিছে। এনেকৈ তেখেতে সেই পোষ্টত উল্লেখ কৰি লিখিছে যে তিৱা আৰু দেউৰী জনগোষ্ঠীৰ যি মাতৃভাষা সেই মাতৃভাষাত পাঠদানৰ কাৰণে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু কৰ্মৰত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগত SCERTৰ সহযোগত এই সম্পৰ্কত প্ৰশিক্ষণ অনুষ্ঠিত হ'ব বুলি তেখেতে উল্লেখ কৰিছে। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, আমাৰ ৰাজ্যখনত তিৱা জনগোষ্ঠীয় কথাটো যদি ক'বলৈ যোৱা হ'ব প্ৰধানকৈ মৰিগাঁও, নগাঁও আৰু লগতে কাৰ্বি আংলং জিলাত এই তিৱাসকলে বাস কৰিছে। আৰু দেউৰী জনগোষ্ঠীয় লোকসকলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে বাস কৰে। আৰু ৰাজ্যখনত যদি ক'বলৈ যোৱা হ'ব সমীক্ষা অনুসৰি যদি কোৱা হয় 2 লাখতকৈ অধিক দেউৰী জনগোষ্ঠীয়ে ব্ৰহ্মপুত্ৰ নদীৰ আশে পাশে বাস কৰি আছে। মুঠৰ ওপৰত যদি ক'বলৈ যোৱা হ'ব তিৱা আৰু আমাৰ যি দেউৰী জনগোষ্ঠীৰ কাৰণে মাতৃভাষাত শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আৰু ইয়াৰ প্ৰস্তুতিৰ কাৰণে আচলতে SCERTৰ সহযোগত শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ প্ৰশিক্ষণৰ ব্যৱস্থা হয়তো গ্ৰহণ কৰিব। গতিকে সকলো ভালে থাকিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ, টেক কেয়াৰ।